নমস্কাৰ। মাহবুছা গাঁৱৰ এজন লোকৰ আজি অৱস্থা একেবাৰে বেয়া। আজি ছমাহ ধৰি এখন বজাৰ ঘৰত তেওঁ জীৱন নিৰ্বাহ কৰিছে আৰু গাঁৱৰ সকলো ডেকা ল'ৰা ছোৱালী আৰু কোনোবা মানুহ হ'লেও মানুহজনক সহায়ৰ হাত আগবঢ়াইছে। এতিয়া মানুহজনৰ অৱস্থা বৰ শোচনীয়, কাৰণ এটা ভৰি মানুহজনে উঠাব নোৱাৰা হৈ গ'ল। কমে দুটা ভৰি মানুহজনৰ অৱস্থা বেয়া হৈছে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে মই মানে মানুহজনলৈ অকণমান দাদা সহায়ৰ হাত আগবঢ়াওক আৰু মানুহজনৰ ট্ৰিটমেণ্টৰ কাৰণে অকণমান সহায় কৰক। সেয়ে আমাৰ পিনৰ পৰা কৰা অকণমান চেষ্টা। ধন্যবাদ। এতিয়া শুনক মানুহজনে কেনেকৈ আছে, কি কৰিছে। আমি মাইক্ৰফোনটো মানুহজনক দিছোঁ, এয়া শুনি লওক। হেৰি মানে গাটো একদম ভাল নহয়, মানে উঠিব নোৱাৰা হৈ গৈছোঁ। গোটেই মানে মূৰৰ পৰা গোটেই তললৈকে গোটেই গাটো ভৰিলৈকে পুৰি থাকে একদম, মানে ৰাতি টোপনি নাহে মানে। মই ভয় খাই থাকোঁ মানে। কি হ'ল নাজানো আৰু, মানে কিবা দুখ লাগিছে যদিও কিবা দুখ কৰিলোঁ মই নাজানো। গোটেই গাটো পুৰি থাকে আৰু টোপনি নাহে। সোঁ ভৰিটো বিষ, লাহে লাহে গাটো অলপ বিষায়। বাওঁ ভৰিটো অকণ বিষায়, সোঁ ভৰিটো বেছি বিষ। এতিয়া খোজকাঢ়িব নোৱাৰা হ'লোঁ। আগৰ বিষটো থাকোঁতে অলপ খোজকাঢ়ি গৈছিলোঁ। তাৰপিছত যেতিয়া মানে পুৰণিটো হ'ল, মূৰৰ পৰা একদম গা তললৈকে, তেতিয়া মই মানে মোৰ এতিয়া পৰি থকা প্ৰায় দুমাহমানেই হ'ল। তাৰপিছত মই আগতে ওলাই গৈছিলোঁ। যেতিয়া পুৰণিটো আৰম্ভ হ'ল, তেতিয়াৰ পৰা মোৰ টোপনি নাহে, সাৰ পাই থাকোঁ। দিনতো নাহে, ৰাতিও নাহে। ভামো মাৰি থাকে মূৰৰ পৰা একদম গালৈ, একদম গোটেই সাৰ পাই থাকোঁ। মোৰ মানে ট্ৰিটমেণ্টটো কৰিলে ভাল আছিলে। ট্ৰিটমেণ্ট নকৰিলে মই নোৱাৰিমেই নহয় কেনিও যাব। আপোনালোকক মই অনুৰোধ জনাইছোঁ যে মোক অকণমান সহায় কৰক। অসহায় হৈ পৰিছোঁ মানে। সোনকালে যাতে মোক সুস্থ হৈ উঠোঁ মানে। মই কি কৰিম কি নকৰিম, হাঁহিবও নোৱাৰা হৈছোঁ, কান্দিবও নোৱাৰা হৈ গৈছোঁ মানে। মোক অকণ সহায় এটা কৰি দিয়ক।